হেল্ল' বন্ধুসকল, জুবিন দা আজি আমাৰ মাজত নাই বুলি ক'বৰ কাৰণে বহুত কষ্ট পাই আছোঁ। আৰু নাই বুলি ক'ব লগা হ'ল কিয়? ইয়াত বাৰু মেনেজমেণ্টৰ ভুল নাই নেকি? বাৰু মই ক'ব গ'লে 100% মেনেজমেণ্টৰ ভুল। কাৰণ কিয়? মেনেজমেণ্টটো হৈছে মেনেজ কৰিব লাগে। জুবিন দাৰ এভৰিথিং কথা সিহঁতে আমাতকৈ বেছিকৈ জানে। তেখেতৰ কি হৈছে, তেখেতে কি কৰি ভাল পায়, তেখেতে কি ভাল পায়, তেখেতে ক'ত থাকি ভাল পায়, তেখেতৰ কি প্ৰব্লেম হৈছে, দেহাত কি হৈ আছে, এভৰিথিং কথা জানে। জানাৰ পিছতো তেখেতে ক'লে কিয় বাৰু এনেকুৱা কাম কৰিলে? জুবিন দাই বেমাৰ হৈ আছে, জুবিন দাৰ হাৰ্টৰ প্ৰব্লেম বুলি শুনিছোঁ। তেনেস্থলত পানীত তলত যাই কিনে কিয় ড্ৰাইভ কৰিব দিলে? এইটো কিন্তু আমি মানিব পৰা নাই। আপোনালোকে কি বুজি পাব? মই মেনেজমেণ্টৰ মানুহক কৈছোঁ, আপোনালোকে কি বুজি পাব ইয়াৰ কথা? আমি গম পাই আছোঁ। আমি আমাৰ অসমৰ সম্পদ এটা হেৰাইছোঁ। আমাতকৈ বেছি আৰু কোনে গম পাব? গতিকে আমি আৰু পাম নেকি? জুবিন দাক আপোনালোকে ঘূৰাই দিব পাৰিব নেকি? দেখিছেনে এইবিলাক কোন হয়? পাগল হৈ গৈছে, পাগল। চাওক, জুবিন দাৰ অনুৰাগী পাগল হৈ গৈছে। দেখিছেনে? পাৰিব জানো আপোনালোকে ঘূৰাই দিব? চাই লওক ভিডিঅ'টো, আপোনালোকে ভালকৈ চাই লওক, চকু মেলি চাই লওক এনেকুৱা পাগলৰ দৰে হৈ গৈছে। আৰু আমি জুবিন দাৰ আৰু নতুন চং শুনিব পাম নেকি বাৰু? কওক, আপোনালোকে কওক। পুৰণা চং বাৰু আমি শুনিম, নমৰালৈকে শুনিম। আমি জীয়াই ৰাখিম। জুবিন দা মৰা জুবিন দা যে নাই, আমি এইটো অনুভৱ হ'বলৈ নিদিওঁ কোনোদিন। আমাৰ অন্তৰত ইয়াতে ৰাখি থৈ দিম জুবিন দাক। কিন্তু আমিতো আৰু নতুন চং শুনিব নাপাম। আমি শোৱাৰ পৰাই দিনটো গোটেই পুৱা টোপনিৰ পৰা উঠাৰ পৰাই ৰাতি শোৱালৈকে আমি জুবিন দাৰ গান, দুখ লাগিলে জুবিন দাৰ গান শুনো, সুখতো জুবিন দাৰ গান শুনো। তেনেস্থলত আপোনালোকে কিয় এনেকুৱা কাম কৰিলে? গতিকে এইটো সঁচাকৈ আমি গ্ৰহণ কৰিব পৰা নাই। কি ক'ম, ভাষাহীন হৈ গৈছোঁ আমি। এটা লেজেণ্ড আমি হেৰালোঁ। অসমত নহয়, গোটেই ভাৰতবৰ্ষৰ লেজেণ্ড এটা হেৰালোঁ। আজি আমি বুজি পাইছোঁ আমাৰ অন্তৰত কি চলি আছে। আমি না ভালকৈ শুব পাৰিছোঁ, না ভালকৈ খাব পাৰিছোঁ, না কিবা কৰিব পাৰিছোঁ, না ডিউটি কৰিব পাৰিছোঁ। উপায় নাই। বেলেগৰ তলত কাম কৰিছোঁ, ডিউটি কৰিব লগা হৈছে, উপায় নাই। তথাপিতো আহি পেলাই ইয়াতে বহি আছোঁ। কিন্তু সেইটো আপোনালোকে গম পাইছে নেকি? আজি বেলেগে কি কয় নাজানো, মই একদম 100% কৈছোঁ, এইটো মেনেজমেণ্টৰ 100% দোষ আছে। মেনেজমেণ্টৰ 100% ভুল আছে। কাৰণ সিহঁতে মেনেজমেণ্টটো এনেই মেনেজ হ'লে নহ'ব, মেনেজ কৰিব জানিব লাগিব। গতিকে কি ক'ম, এটাই কওঁ, জুবিন দা আপুনি য'তেই আছে সুখত থাকক, শান্তিত থাকক। সেয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আপোনাকতো আমি ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু আপুনি সদায় আমাৰ ইয়াতে থাকিব, যেতিয়ালৈকে আমি নমৰোঁ। জয় জুবিন দা।